এজোপা বিশাল আকৃতিৰ বেঙেনা গছ যিজোপা দেখি আপুনি আচৰিত হৈ যাব। আপোনাৰ মনত প্ৰশ্ন উদয় হ'ব যে সঁচাকৈ এনেকুৱা এজোপা গছ আছেনে? কিন্তু ইয়েছ, এনেকুৱা এজোপা বিশাল আকৃতিৰ বেঙেনা গছ আমাৰ গোটেই অসমৰ ভিতৰত বকতাৰ এই অঞ্চলটোত সেই গছজোপা আছে, যিজোপা বাখৰ বেঙেনা বুলি কোৱা হয়। ব'লক তেতিয়াহ'লে মই আপোনাক সেই গছজোপাৰ ওচৰলৈ লৈ যাওঁ। মই আজি আছোঁ এজোপা বিশেষ গছৰ ওচৰত। এজোপা বাখৰ বেঙেনা গছ বুলি কোৱা হয়। শিৱসাগৰৰ যি বকতা মৌজা তাতে এই গছজোপা আছে। এইজোপা 600 বছৰ পুৰণি বুলি এই গছজোপা জনা যায়। আৰু এইজোপা যে এনেকুৱা এজোপা গছ আছে, আপোনালোকে জানি অতি আচৰিত হ'ব যে এজোপা 600 বছৰৰ পৰা ইয়াতে এনেকৈ আছে, যে সঁচাকৈ এইজোপা গছ এনেকৈ এক্সিষ্ট কৰে নে নকৰে। আৰু মই এই গছজোপা আঁৰৰ গোটেই কাহিনীখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে এই গছডালৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাব। এই যি বাখৰ বেঙেনা গছজোপা, এই বাখৰ বেঙেনা গছজোপালৈ যদি আপুনি শিৱসাগৰ টাউনৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ একজেক্টলি 17 কিলোমিটাৰমান হয়। আৰু যদি আপুনি নাজিৰাৰ পৰা সোণপুৰা হৈ তেনেকৈ আহোঁ বুলি যদি আপুনি ইচ্ছা কৰে তেতিয়াহ'লে আপোনাৰ 21 কিলোমিটাৰমান হ'ব। আৰু এই গছজোপা আমাৰ শিৱসাগৰৰ বকতা অঞ্চলটোত আছে। এতিয়া আপোনালোকে চাব পাৰিব এই বাখৰ বেঙেনাজোপাৰ চৌপাশৰ পৰিৱেশটো। মানে এতিয়া ইয়াতে বানপানী হৈ আছে দেই, আৰু ইয়াৰ ছাইডেদি ধনেখনা যি নৈখন, সেই নৈখন বৈ গৈছে। একচুৱেলি এতিয়া আপোনালোকে দেখা পাব যে কি অৱস্থা হৈ আছে। বাখৰ বেঙেনাজোপাৰ একদম মানে যিটো গুৰিটো তাতো এনেকৈ পানী হৈ আছে। আৰু ইয়াতে মানে এই গছজোপাৰ বৈশিষ্ট্যটো হৈছে কি, এই গছজোপাৰ পৰা আজিলৈকে মানে কোনো মানুহে ইয়াৰ ডাল বা গুটিৰ পৰা ইয়াৰ পৰা সঁচ কৰিব পৰা নাই, অথবা নতুন এটা পুলি ইয়াৰ পৰা উলিয়াব পৰা নাই। আৰু এই বিশাল আকাৰৰ বেঙেনা গছজোপাক বাখৰ বেঙেনা বুলি কোৱা মূল কাৰণটো হ'ল ইয়াৰ এই গছজোপাত মানে যেতিয়া ফুল ফুলে তেতিয়া ফুলবিলাক দেখিবলৈ একদম বাখৰৰ নিচিনা লাগে। গতিকে এই গছজোপাক বাখৰ বেঙেনা গছ বুলি অভিহিত কৰা হয়। 600 বছৰ পুৰণি। আমাৰ দেউতাহঁতো সেইটো সময়ত জন্ম হোৱা নাছিলে। ভাবকচোন কিমান দিনৰ পৰা এই গছজোপা ইয়াতে এক্সিষ্ট কৰি আছে। গতিকে চৰকাৰে যদি কিবা এটা ভাল ইনিচিয়েটিভ লয় তেতিয়া এই জেগাডোখৰ ভাল পৰ্যটন ক্ষেত্ৰস্থলীলৈ নিব পৰা যাব। গতিকে আগতকৈ অৱশ্যে আমি 10-12 বছৰ আগত যেনেকুৱা আছিলে তাতকৈ যথেষ্টখিনি উন্নত হৈছে, আৰু ইচ্ছা কৰিলে কৰিব পৰা যাব। গতিকে আশা কৰিছোঁ চৰকাৰে কিবা এটা আৰু কৰিব যাতে ভাল পৰ্যটনস্থলীলৈ জেগাটো ৰূপায়ণ হয়। আৰু এই জেগাটো বহুত পবিত্ৰ বুলি ধৰা হয়। গতিকে আপোনালোকে ইয়ালৈ যদি আহে, অৰ্থাৎ বাখৰ বেঙেনালৈ যদি আহে, আপোনালোকে এই বাখৰ বেঙেনা গছজোপাৰ তলত আপোনালোকে চাকি বন্তি জ্বলাব পাৰিব। আৰু ইয়াতে আপোনালোকে প্ৰত্যেকটো টাইমত অৱশ্যে আহিলে দেখা নাপাব। কোনোবা এটা নিৰ্দিষ্ট সময়ত এই বেঙেনাজোপাত আপোনালোকে বগা বগা ফুল ফুলি থকা দেখিব। সেইটো পিছে আপোনাৰ সৌভাগ্য হ'ব লাগিব, তেতিয়াহে আপুনি দেখিব। আৰু কথা হ'ল কি, এই যে বাখৰ বেঙেনা গছজোপা দেখিছে, এই বাখৰ বেঙেনা গছজোপাৰ মুখাগত থকা যিটো ৰাস্তা, সেই ৰাস্তাটো সিপাৰে কি কোৱা হয়, প্ৰত্যেক বছৰে যি 31 জানুৱাৰী তাৰিখে অসমত যি আহোমসকলৰ মেডাম মেফি অনুষ্ঠান, মানে মেডাম মেফিত যি আহোমৰ উপৰি পুৰুষসকলৰ কাৰণে যি অনুষ্ঠান পতা হয়, তাৰে সেই যি মেডাম মেফি ইয়াতে বহুত ডাঙৰকৈ ধুমধামেৰে পতা হয়। যিসকলে গাহৰি খাই ভাল পায় আপোনালোকে আহিব, ইয়াতে গাহৰি মাংসই আপোনালোকে একদম তৃপ্তিৰে ভাত খাব পাৰিব। কিন্তু দুখৰ কথা হ'ল যিখন পথাৰত সেই মেডাম মেফি পতা হয় এতিয়া ইয়াতে বানপানী হৈ আছে। গতিকে এইবাৰ কৃষকসকলে এতিয়া ৰুব পৰা নাই, অৱস্থা অতি বেয়া। ইয়াতে পানী শুকালেহে মানে ৰুব পৰা হ'ব। আৰু কথা হ'ল কি, যিজোপা বাখৰ বেঙেনাজোপা যে দেখিছে, এই বাখৰ বেঙেনাজোপাৰ এই ছাইডৰ যি এই অংশটোতে মেডাম মেফি যেতিয়া পতা হয়, মেডাম মেফি পাতোতে পূজাৰ মূল যি কামবিলাক, সেই কামবিলাক ইয়াতে কৰা হয়। আৰু সেই ৰাস্তাটো সিফালে মই কোৱা নাছিলোঁ জানো, সেই ৰাস্তাটো সেইটো ছাইডে তাতে ভোজ দিয়া হয়। গতিকে আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব, আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ নতুন নতুন জেগাত ভিডিঅ'বিলাক দেখি থাকিবৰ কাৰণে, লগতে ইনফৰ্মেটিভ ভিডিঅ'বিলাক দেখি থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।